সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅ। আজি আমি আলোচনা কৰিম ভাৰতৰ ভূগোলৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংশ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল আৰু ইয়াৰ অৱস্থিতি সম্পৰ্কে আমি আলোচনা কৰিম। উত্তৰ ভাৰতৰ সমভূমি অঞ্চল হিমালয় আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত। এই সমভূমি পূৰ্বে অসমৰ পৰা পশ্চিমে পাকিস্তান সীমালৈকে বিস্তৃত হৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে প্ৰায় 2400 কিলোমিটাৰ আৰু মুঠ আয়তন হৈছে 7 লাখ বৰ্গ কিলোমিটাৰ। গতিকে ভূগোলৰ এই অংশটো অতি প্ৰয়োজন আমাৰ সাধাৰণ জ্ঞানৰ কাৰণে। নামাকৰণ আৰু নদীভিত্তিক গঠন উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ ক্ষেত্ৰত আমি বিশেষকৈ 3খন নদীৰ কথা উল্লেখ কৰিব লাগিব আৰু ইয়াৰ সমভূমি অঞ্চলৰ কথা ক'ব লাগিব। সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ সমভূমি। সমভূমিখন মূলতঃ 3খন নদী, সিন্ধু নদী, গংগা নদী, ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ উপনৈবোৰৰ দ্বাৰাই গঠন কৰা। গতিকে ভাৰতৰ ভূগোল পঢ়িলে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ কথা আমি বিশদভাৱে জানিব লাগিব। এই সমভূমিখনৰ প্ৰস্থ হৈছে সিন্ধু গংগা সমভূমিৰ 240 কিলোমিটাৰৰ পৰা 320 কিলোমিটাৰ। বিশেষকৈ ব্ৰহ্মপুত্ৰ সমভূমিখন গড়ে প্ৰায় 80 কিলোমিটাৰ। আমি ভালকৈ যেতিয়া আলোচনা কৰিম তেতিয়া জানিব পাৰিম যে উত্তৰ ভাৰতৰ যিখন সমভূমিৰ কথা কৈ থকা হৈছে এইখন আচলতে 5খন উপসমভূমিৰ দ্বাৰা একত্ৰিত হৈ গঠিত হৈছে। এই 5খন উপসমভূমি হৈছে পশ্চিম দিশত থকা সমভূমি অঞ্চল খৰাং অঞ্চল, ৰাজস্থানৰ এলেকাক সামৰি। পঞ্জাৱ, হাৰিয়ানা এই অঞ্চলটো সমভূমি অঞ্চল, বিশেষকৈ শতদ্ৰু, বিপাশা, ৰাবি নদীৰ সমভূমি অঞ্চল। গংগা সমভূমি অঞ্চলটো গংগা, যমুনা, অলকানন্দা, গণ্ডক আদি নদীৰ সমভূমি অঞ্চলক লৈ গঠন। উত্তৰবংগ সমভূমি অঞ্চলটো হৈছে হিমালয়ৰ পৰা অহা নদ নদীৰ গঠন। শেষৰটো ব্ৰহ্মপুত্ৰ সমভূমিৰ কথাটো আমি জানোৱেই। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে গঠন কৰিছে। লগতে আছে গংগা সমভূমি অঞ্চল, বিশেষকৈ গংগা নদীৰ যি উৎস গংগোত্ৰী, হিমবাহ এই অঞ্চলক লৈ গঠন হোৱা ৰাজ্যসমূহক, বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগৰ উপনৈসমূহ যেনে অলকানন্দা, যমুনা, গোমতী, ঘাগ্ৰা, গণ্ডক, সোণ, কোশী ইত্যাদি। এই এলেকাটোৰ আয়তন হৈছে 3,57,000 বৰ্গ কিলোমিটাৰ। এই অঞ্চলটোনো কিয় ইমান বেছি উপকাৰী? বিশেষকৈ এই অঞ্চলত সাৰুৱা মাটি, জনবসতি অধিক ঘন, কৃষিৰ বাবে উপযোগী অঞ্চল আছে। এতিয়া আহোঁ আমাৰ অতি পৰিচিত ব্ৰহ্মপুত্ৰ যিটো সমভূমি অঞ্চল আছে অসমকে সামৰি। আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ উৎসটো ইয়াত আমি নিশ্চয় জানিব লাগিব। চেমা ইডুং যিটো হিমবাহ আছে টিপত, তাৰ পৰা সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰ নদীকেইখন। এই ব্ৰহ্মপুত্ৰ বিশেষকৈ অসম, অৰুণাচল প্ৰদেশৰ এলেকাত সামৰি গৈছে অৱবাহিকা অঞ্চল হিচাপে। ব্ৰহ্মপুত্ৰৰ উপনদীসমূহ আমাৰ একেবাৰে চিনাকি। উত্তৰ পাৰে কি আছে? সোৱণশিৰি, জীয়া ভৰালী, পগলাদিয়া, মানাহ। এই উত্তৰ পাৰৰ নদীকেইখনৰ নাম আমি ক'ব পাৰোঁ সেই ধৰণে: সোৱণশিৰি, জীয়া ভৰালী, পগলাদিয়া, মানাহ। ঠিক তেনেকে দক্ষিণ পাৰৰ নদী বুঢ়ীদিহিং, দিচাং, দিখৌ, কপিলী, কৃষ্ণা ইত্যাদি। আৰু এই ব্ৰহ্মপুত্ৰ উপত্যকাটো গঠন হৈছে পলস জমা হৈ গঠিত হৈছে। ইয়াৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য বুলি ক'লে আমি ই একেবাৰে ঢাল খোৱা,
জনবসতি ঘন, বানৰ সমস্যা অধিক। পশ্চিম দিশত থকা এখন সমভূমি অঞ্চল আছে উত্তৰ ভাৰতৰ, এটা শুকান সমভূমি অঞ্চল, বিশেষকৈ থৰ মৰুভূমি অঞ্চল ৰাজস্থানৰ এটা এলেকা পশ্চিম ভাৰতৰ ইয়াৰ অৱস্থান পৰিলক্ষিত হৈছে। এই অঞ্চলৰ সাহিত্যিক বৈশিষ্ট্যটো হ'ল বালিময় আৰু খৰাং পীড়িত অঞ্চল। গতিকে আমি সংক্ষেপতে যিখিনি আমাৰ অতি জৰুৰী তথ্য উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বিষয়ে আমি লাভ কৰিলোঁ, এক বিশেষ জ্ঞান। বিশেষকৈ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো যে পলসুৱা উৰ্বৰ মাটিৰে ভৰপূৰ, নদী প্ৰধান, জনবসতিপূৰ্ণ, কৃষি প্ৰধান, এই কথাটো আমাৰ ইয়াৰ পৰা স্পষ্ট হৈছে। লগতে গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলটো জনসংখ্যাৰ দৃষ্টিকোণৰ পৰাও অধিক, ইয়াৰ ঘনত্ব বেছি। গতিকে আজি আমি আলোচনা কৰা উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ শেষ দিশসমূহ ইয়াতে অন্ত হৈছে। সকলোৱে ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব মোৰ পেজখন পংকজ পাঠশালা। লগতে জ্ঞান সাগৰ সলিউশ্যন যি মোৰ ইউটিউব চেনেলটো আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে গুড বাই।